চপখা স্থিত শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ শদিয়া আঞ্চলিক সমিতিৰ গঠনৰ উদ্দেশ্যে আজি এখনি জৰুৰী সভা আমি আহ্বান কৰোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মূল দাবীসমূহৰ উপৰিও সাম্প্ৰতিক সময়ত আমাৰ সমাজত উদ্ভৱ হোৱা সমস্যা আজি আমি একত্ৰিতভাৱে আগবঢ়াই নিবলৈ আমাক মহিলাসকলক আমি সজাগ সচেতন কৰি তোলাৰ অতিকৈ দৰকাৰ। সেই উদ্দেশ্যেৰে আজি আমি এই নতুনকৈ সমিতি এখন গঠন কৰিছোঁ। এই আপাহতে আজি এই প্ৰতিনিধি সভাত নৱনিৰ্বাচিত সভানেত্ৰী সম্পাদিকাকে প্ৰমুখ কৰি সমূহ বিষয়ববীয়াক আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শদিয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি যৌথভাৱে আমি শদিয়াৰ পৰাই এক সংগ্ৰামৰ বাৰ্তাত গঢ়ি তুলিম। ইয়াৰ লগে লগে আমি ক'ব বিচাৰিছোঁ যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেৱল মাত্ৰ আমি কোনো ধৰ্মৰ ভিত্তিত গঢ়ি তোলা এক সংগঠন নহয়। সাম্প্ৰতিক সময়ৰ অসমৰ আটাইতকৈ বৃহৎ সংগঠন হিচাপে সাম্প্ৰতিক সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক সুনাম আছে। আমি অকল পুৰুষ বা ছাত্ৰ সমাজেই নহয়, আমাৰ মূল দাবীসমূহৰ লগতে সমস্যাসমূহক আমি আগবঢ়াই নিবলৈ আমাক মহিলাসকলকো লাগিব। সেই উদ্দেশ্য সৰুগত কৰি আজি আমি এই সভা অনুষ্ঠিত কৰোঁ। পৰিশেষত আমি আজি এই সভাত উপস্থিত থকা কেন্দ্ৰীয় সমিতিৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ জাতীয় মহিলা পৰিষদৰ শদিয়া আঞ্চলিক সমিতিখন এটা সুন্দৰ এখন শক্তিশালী সমিতিখন ইয়াতে গঠন হৈছে আৰু আমি আশাবাদী আগন্তুক দিনত এই সমিতিখনে যুৱ ছাত্ৰ পৰিষদৰ লগত থাকি যুৱ ছাত্ৰ পৰিষদৰ মজিয়াত থাকি তেখেতলোকে আমাৰ যুৱ ছাত্ৰ পৰিষদৰ যিসমূহ আমাৰ দাবী আছে সেই দাবীসমূহৰ লগত একেলগে থাকি তেখেতলোকে আজি সমানে কাম কৰি যাম বুলি তেখেতলোকে আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু আমি তেখেতলোকক যিখন নতুন সমিতি সেই সমিতিখন আমি আদৰণি জনাইছোঁ। তেখেতলোকে আমাৰ সৈতে কাম কৰি যাব। মই তিনিচুকীয়া জিলাৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী মই মৃণালী নেওগ। আজি আমাৰ ইয়াত শদিয়া আঞ্চলিক জাতীয় মহিলা পৰিষদ সমিতিখন গঠন হৈছে। খুব সবল আৰু শক্তিশালী এখন গঠন হৈছে। আমি ভৱিষ্যতে এই সংগঠনৰ পৰাই বহুত আশা কৰিছোঁ যাতে আমাৰ হৈ থকা সমস্যাসমূহ প্ৰতিবাদৰ সন্মুখীন হওঁতে তেওঁলোকৰ পৰা আমি শক্তিশালীভাৱে আমাৰ প্ৰতিবাদী কাৰ্যসূচীত বিচাৰি পাম আৰু তেওঁলোকে সকলো ক্ষেত্ৰতে ৰাইজৰ যিকোনো সমস্যাতে যাতে তেওঁলোক আগবাঢ়ি আহে, ৰাইজৰ ওচৰত থিয় দিয়ে আৰু এই আশাৰে আমাৰ এই সংগঠনসমূহে যাতে তেওঁলোকে শাখা পৰ্যায়তো শক্তিশালীভাৱে গঠন কৰি ওলাই আহে তাৰে আশা কৰিছোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ আজি ঐতিহাসিক শদিয়াত অনিতা দাস আৰু ৰঞ্জনা সোণোৱালৰ নেতৃত্বত এখন শক্তিশালী আৰু বলিষ্ঠ শাখা সমিতি গঠন কৰা হৈছে। আশা কৰিম এই আঞ্চলিক সমিতিখনে অনাগত দিনবোৰত শদিয়াৰ যিখিনি জ্বলন্ত সমস্যা সেই জ্বলন্ত সমস্যাসমূহত তেওঁলোকে অতন্দ্ৰ প্ৰহৰী ভূমিকা পালন কৰিব। আমাৰ শদিয়াৰ বিভিন্ন ধৰণৰ সমস্যা আছে। আটাইতকৈ সমাজৰ ব্যাধি অত্যন্ত সমাজখনক ধ্বংস কৰা যিটো ড্ৰাগছ আৰু যুৱ উচ্ছৃংখলতা, সেই ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত এই যিখন আঞ্চলিক সমিতি গঠন হৈছে, যিটো নাৰী শক্তি গঠন হৈছে, এই শক্তিটোৱে মষিমূৰ কৰিবৰ কাৰণে ওলাই আহিব। সমাজত যিখিনি অপশক্তি চলি আছে সেই অপশক্তিসমূহ মষিমূৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে অত্যন্ত প্ৰহৰী ভূমিকা পালন কৰিব। এইটো এটা জাগৰণ, শদিয়াত জাগৰণ বুলিয়ে ধৰি লৈছোঁ। তাত আমি ইন্ধন যোগাম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থ হিচাপে। আশা কৰিম আমাৰ শদিয়াত যিসমূহ গাঁও আছে, অঞ্চল আছে, সকলো নাৰীয়ে আজিৰ তাৰিখত অবলা নাৰী হৈ থকা নাইতো। নাৰীয়ে আজিৰ তাৰিখত দেশৰ মুখ্য ভূমিকা পালন কৰিছে। নাৰীয়ে আজিৰ তাৰিখত দেশৰ সৰ্বোচ্চ যিখিনি বিষয়া তেওঁলোকে দায়িত্ব অৰ্পণ কৰিছে, সেই নাৰীয়ে আজি তেনেকৈ ঘৰখন
সুন্দৰভাৱে পৰিচালনা কৰিছে তেনেকৈ সমাজখন পৰিচালনা কৰিব সমাজৰ যিবোৰ ব্যাধি নিৰ্মূল কৰাৰ ক্ষেত্ৰত এই আঞ্চলিক সমিতিখনে শক্তিশালী ভূমিকা পালন কৰিব বুলি আমি আশাবাদী